বন্ধুসকল সুপ্ৰভাত। আজি দেওবৰীয়া শুভকামনা আপোনালোক সকলোকে জনাইছোঁ। আমাৰ আজি দেওবৰীয়াৰ প্ৰথম আৰম্ভণিটো দেওবৰীয়া বুলি নহয়, সদায় হয়, তথাপিতো আজি দেওবৰীয়া হিচাপে স্পেচিয়েল আকৌ এই হেৰি আছে, গ্ৰীণ টিটো প্ৰথমতে আমি খাই লওঁ। এই মিছেছ আৰু মই প্ৰথমতে গ্ৰীণ টি বনাওঁ ৰাতিপুৱা, গ্ৰীণ টিটো খাই লওঁ। তাৰে পিছত বাকীখিনি কি কি কৰোঁ অকণ দেখাই যাম দেই বন্ধুসকল। এই বন্ধু এজনে আকৌ সি তেজপুৰ যাব আহিছে, গতিকে ঘপকৈ ফোন কৰি কৈছে কি আপোনাৰ লিচুকেইটা লৈ যাওক, আপোনাৰ লিচুকেইটা লৈ যাওক বুলি কৈ মাতি দিলে। গাড়ীৰ পৰা সি ফটককৈ যাব ওলাইছে, মোক লিচু কেইটামান দি দিলে। হ'ল বন্ধু, মোৰ ভাল বন্ধু আৰু এজন ভাল খেতিয়ক, গতিকে তেওঁকো ধন্যবাদ জনাইছোঁ। আজি ৰাতিপুৱাই মোক লিচুৰে আদৰণি জনাইছে। থেংক ইউ হা মনোজ ভাই, তুমি মানে ৰাতিপুৱাই লিচু উপহাৰ দিয়াৰ বাবে থেংক ইউ। এই যে বৈয়াম দুটা দেখিছে, একদম কেঁচা আম পানীত নিমখ মিহলাই পেলাই প্ৰায় 2 মাহ দিন থ'লোঁ। এনেকৈ মানে এনেকৈ থ'লে কি হয়, আমবিলাক একদম ধুনীয়া হৈ থাকে। আৰু ইয়াৰ যিটো টেষ্ট, তাৰমানে আমৰ যিটো টেষ্ট বহুত দিনলৈকে ধুনীয়াকৈ থাকে। এনেকৈ নিমখত তিয়াই থ'ব লাগে, কেঁচাই কাটি পেলাই। তাৰপিছত আপুনি বাকীখিনি ব্যৱস্থা কৰিব লাগিব। ধুনীয়াকৈ উলিয়াই জোখমতে টুকুৰা কৰি কাটি, যিমান টুকুৰা লাগে সেইটো আমি 2 টুকুৰা কৰিছোঁ বাৰু, কোনোবাই বেছিকৈও কৰিব পাৰে, 3 টুকুৰাও কৰিব পাৰে। এনেকৈ ধুনীয়াকৈ কাটি ল'ব লাগে। লৈ বাকীখিনি হালধি দি পেলাই আকৌ ৰ'দত দি থ'ব লাগিব। হালধি টেমা আনি একদম ৰেডি কৰি দিছোঁ। হালধি টেমা এনেকৈ হালধি দি ৰ'দত দি থ'ব লাগিব। তাক শুকাব লাগিব ন, তাৰপিছতে শুকাব লাগিব। শুকাই উঠি পেলাইহে আপুনি আকৌ আচাৰ বনাব পাৰিব। ঠিক আছে, এনেকৈ ধুনীয়াকৈ ৰ'দত শুকাই থৈ দিব লাগিব। এতিয়া অলপ শুকাই যাব, তেতিয়া বনাব লাগিব। দিদি এই যে দিদিয়ে মই আম পাৰিলোঁ, কালি আকৌ ছোৱালী আহিব যে নহয় দিদি? হা কি ৰকম ভালো হৈছে? মইনা খাইব না, কালকে আহিব না? আম খাই চেচে হৈছে না? অল্প আছে, ঠিক আছে ঠিক আছে বন্ধুসকল। আজি ৰাতিপুৱাটো এনেকৈ গ'ল। এতিয়া আকৌ ডিউটি যাব ওলাম। ডিউটি মানে কি, দেওবাৰ হ'লেও আজি বন্ধ নাই আমাৰ। পঞ্চায়তে 1 জুনৰ পৰা একদম 27 জুনলৈকে কেম্প চলি আছে PM কিষাণৰ। গতিকে কাৰোবাৰ যদি বাকী থাকে এইবোৰ তেখেতসকল আহিব, পঞ্চায়তে খবৰ ল'ব, কামবোৰ কৰক। ঠিক আছে, ধন্যবাদ, সকলো কুশলে থাকক।